বৰ্ষাপাৰাত IPLৰ মেচ অনুষ্ঠিত হোৱাৰ পূৰ্বে মহানগৰ যান-বাহন আৰক্ষীৰ উপায়ুক্ত জয়ন্ত সাৰথী বৰা, পৰীক্ষিত দত্ত, এছিয়াৰ উপসভাপতি ৰাজদীপ ওজাই আজি এখন সংবাদমেল সম্বোধন কৰে। এই 2 চকা হ'ব পাৰে, 4 চকা বা 6 চকাই হোক, সেই শুনি 3টা বজাৰ পৰা 2 PM till 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে মই কৈ দিছোঁ, যেনে হৈছে GS ৰোড, BK কাকতি ৰোড, AK আজাদ ৰোড, AK দেৱ ৰোড, কুল বসুমতাৰী ৰোড, ডক্টৰ ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, FA ৰোড, দুপৰীয়া ৰোড, বিষ্ণুপুৰ ৰোড, MG ৰোড, AT ৰোড, RKC ৰোড, বিৰুবাৰী GMC কানেক্টেড ৰোড আছে আৰু কাহিলীপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা মিডনাইট 12 লৈকে 26 আৰু 30 তাৰিখে যান বাহনখিনি বন্ধ থাকিব। 2 চকীয়া, 4 চকীয়া, 6 চকীয়া মালবাহী কঢ়াবোৰখিনি আৰু স্লো মুভিং ভেহিকেলছ। 2 নম্বৰ পইণ্টটো হৈছে AK আজাদ ৰোডটো উইল বি এটা ওৱান ৱে হ'ব। যিবিলাক গাড়ী লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীৰ ফালে গাড়ীবিলাক যাব পাৰিব, কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লাল গণেশৰ ফালে কিন্তু AK আজাদ ৰোডত আহিব নোৱাৰিব। আৰু এইখিনি হ'ব 3টা বজাৰ পৰা আমি এই যিটো ৰেগুলেশ্যন কৰিছোঁ, ৰেগুলেশ্যন আমি ইমপ্লিমেণ্ট কৰিম ফ্ৰম 3 PM অনৱাৰ্ডছ। 4:30 বজাৰ পৰা সেই একেটা ৰাস্তাতে যিখিনি গাড়ীৰ পাছ থাকিব, লাইক ড্ৰপ অফ পাছ থাকক বা VIP পাছ থাকক, সেইখিনি গাড়ীহে আমি লাল গণেশৰ পৰা কুল বসুমতাৰী ৰোড, যিটো বৰচাপাৰা তিনিআলি, তালৈকে আহিবলৈ দিয়া হ'ব। বৰচাপাৰাৰ পৰা যিটো ধীৰেনপাৰা কানেক্টিং ৰোড আছে, সেই ৰাস্তাটো 3টা বজাৰ পৰা অকল ওৱান ৱে হৈ যাব।